Very good morning, my dear student. Higher secondary second year মৰমৰ সমূহ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে স্বাগতম জনাইছো আজিৰ আমাৰ এই ক্লাছটোলৈ। সো তোমালোকৰ যিখিনি হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ আইটি সাবজেক্ট আছে অৰ্থাৎ ইনফৰমেশন টেকনলজি সাবজেক্ট আছে সেই সাবজেক্টৰ কিছু অংশ এখনি কিতাপ পৰিৱৰ্তন হোৱা দেখা পোৱা গৈছে বৰ্তমান সময়ত। সো তোমালোকৰ যেহেতু বিদ্যালয়ত প্ৰথম যেটো নাম্বাৰ ইউনিট টেষ্ট সেইটো আৰম্ভ হ'ব, সেইকাৰণে মই ভাবো বেছিভাগ স্কুলতে চাগে ইউনিট নাম্বাৰ 1 নতুন কিতাপখনৰ ফান্ডামেন্টালছ অফ RDBMS এইখিনি ইউনিটৰ পৰা প্ৰশ্ন কৰিব। সেইকাৰণে মই তোমালোকৰ কাৰণে অতি কম সময়ৰ ভিতৰতে ভালদৰে ইউনিট নম্বৰ 1 সকলোবিলাক প্ৰশ্ন উত্তৰ যিবিলাক ইম্পৰ্টেন্ট হয় সেইবিলাক লৈ আহিলো, যাৰ পৰা প্ৰশ্ন উত্তৰ আহিব পাৰে সেইবিলাক লৈ আহিলো। গতিকে তোমালোকে ইয়াৰ পৰা নোটছ খিনি কৰি ল'বা আৰু খুব সুন্দৰকৈ তোমালোকে বুজিবা বুলি মই আশা ৰাখিলো। সো এইবাৰ অলপ সাৱধানে পঢ়িব লাগিব। আমাৰ ফান্ডামেন্টালছ অফ RDBMS বস্তুবিলাক অলপ কঠিন হয়। আমাৰ যি কম্পিউটাৰ সায়েন্সৰ বিষয়বস্তু ইয়াত আছে ভালেকেইটা, এইবিলাক বস্তু কম্পিউটাৰ সায়েন্সৰ বস্তু হয়, ঠিক আছে। সো 1 নম্বৰ যেটো আমাৰ সেশন পঢ়ো তোমালোকৰ কিতাপখনত ইউনিট নম্বৰ 1 ইন্ট্রোডাকশন টু ডাটাবেস সিস্টেম, ডাটাবেসৰ কথা আমি পঢ়িম, ঠিক আছে। প্ৰথমে আমি জানিব লাগিব হোৱাট ইজ ডাটাবেস, খুব ইম্পৰ্টেন্ট কোশ্চেন হ'ব, ঠিক আছে। খুব ইম্পৰ্টেন্ট, খুব প্ৰয়োজনীয় কোশ্চেন হ'ব হোৱাট ইজ ডাটাবেস। সো ডাটাবেস কাক কোৱা হয়? এ ডাটাবেস ইজ এন অর্গানাইজড কালেকশন। ডাটাবেস বুলি কোৱাৰ লগে লগে এটা অর্গানাইজ ভাবে আমি কালেকশন কৰিম অফ ডাটা স্টোরড, আমি ডাটাবিলাক স্টোর কৰিম এন্ড অ্যাক্সেস ইলেকট্রনিকলি, আৰু আমি সেই ডাটাবিলাক ইলেকট্রনিকলি অৰ্থাৎ বৈদ্যুতিকভাৱে আমি কি কৰিম সংৰক্ষণ কৰি ৰাখিম। ইট এলাউজ ইফিচিয়েন্ট ম্যানেজমেন্ট, আৰু যদি আমি বৈদ্যুতিকভাৱে সংৰক্ষণ কৰিব পাৰো তেনেহ'লে ভালদৰে ডাটাবিলাক মেনেজমেন্ট কৰিব পাৰিম। ৰিট্ৰিভেল এন্ড মেনিপুলেশন অফ ডাটা, আৰু ৰিট্ৰিভেল কৰিব পাৰিম আৰু মেনিপুলেশন কৰিব পাৰিম, অৰ্থাৎ যেতিয়া আমি চেঞ্জেস কৰিব লাগে তেতিয়া আমি কোনো ধৰণৰ চেঞ্জেস কৰিব ইজিলি কৰিব পাৰিম, ঠিক আছে। ইয়াকে কি বুলি কোৱা হয়? ডাটাবেস বুলি কোৱা হয়। তাৰ মানে ডাটাবেস বুলি কোৱাৰ লগে লগে কি বুজিলো? ডাটাবেস বুলি কোৱাৰ লগে লগে কালেকশন অফ ডাটা বুলি ক'ব পাৰো, যিখিনি ডাটা আমি স্টোর কৰিম এন্ড অ্যাক্সেস ইলেকট্রনিকলি, অৰ্থাৎ আমি বৈদ্যুতিকভাৱে এইখিনি বস্তু সংৰক্ষণ কৰি ৰাখিম, অ্যাক্সেস কৰা অৱস্থাত ৰাখিম। লগতে এই ডাটাবেসে আমাক কি কৰিব? ইফিচিয়েন্ট ম্যানেজমেন্ট কৰাত সহায় কৰিব, আমি ভালদৰে কেনেকৈ মেনেজ কৰিব পাৰো ডাটাবিলাক, ৰিট্ৰিভেল কৰাত সহায় কৰিব আৰু মেনিপুলেশন কৰাত সহায় কৰিব। যেতিয়াই আমাৰ ইচ্ছা তেতিয়া আমি কি কৰিব পাৰো যাতে সেই ডাটাবিলাকক চেঞ্জেস কৰিব পাৰো, ঠিক আছে। ফৰ এক্সাম্পল স্কুল ৰেকৰ্ডছ স্টোৰিং ষ্টুডেন্ট ডিটেইলছ, আমি উদাহৰণৰ সহায়ত ক'ব পাৰো যে স্কুলৰ যিবিলাক ৰেকৰ্ড আছে সেইবিলাক ষ্টৰিং কৰে ষ্টুডেন্ট ডিটেইলছ। যেনেকৈ আমাৰ বিদ্যালয় আছে অক্সফোর্ড সিনিয়র সেকেন্ডাৰী স্কুল, এই ছাত্ৰ ছাত্ৰীৰ যিসকল ডাটা আছে ডাটাবিলাক কি কৰিব লাগিব? ষ্টৰ কৰিব লাগিব। আৰু যদি মই কম্পিউটাৰত বা ল্যাপটপত ইনষ্টল কৰি ৰাখো মানে আমাৰ এন্ট্ৰি কৰি ৰাখো সেইবিলাক ইলেকট্ৰনিক ফৰ্মত, তেনেহ'লে এটো কি হৈ যাব? ডাটাবেস হৈ যাব, হয় না নহয়? লাইক ৰোল নাম্বাৰছ, নেমছ এন্ড এড্ৰেছ, ঠিক আছে। মই ৰোল নাম্বাৰ লিখি ৰাখিছো, নেম লিখি ৰাখিছো, এড্ৰেছ লিখি ৰাখিছো, এইবিলাক কি হৈ যাব? আমাৰ ডাটা হৈ যাব। আৰু এই সিস্টেমটোকে কি বুলি কোৱা হয়? ডাটাবেস সিস্টেম বুলি কোৱা হয়, ঠিক আছে। তাৰপিছত নেক্সট কোশ্চেন, কি কৈছে যে হোৱাট আৰ দ্য লিমিটেশন অফ ফাইল সিস্টেম। ফাইল সিস্টেম যে আছে, ফাইল সিস্টেমৰ লিমিটেশন কি কি? ফাইল সিস্টেম বুলি কোৱাৰ লগে লগে আমি যেনেকুৱাকৈ ট্ৰেডিশনাল মেথডত, ট্ৰেডিশনাল পদ্ধতিত, পৰম্পৰাগত পদ্ধতিত আমাৰ যিবিলাক ডাটা আছে ডাটাবিলাক সংৰক্ষণ কৰোঁ, যিবিলাক তথ্যবিলাক সংৰক্ষণ কৰোঁ, ইয়াক কোৱা হয় ফাইল সিস্টেম বুলি, ঠিক আছে। যেনেকুৱাকৈ ইয়াত কি কৈছে 1 নম্বৰ লিমিটেশন বা 1 নম্বৰ অসুবিধা, মনত ৰাখিবা লিমিটেশন মানে কি? লিমিটেশন মানে হ'ল
অসুবিধা। নাম্বার 1 ডাটা রিডেন্সি রিডেন্সি, ঠিক আছে। যেনেকুৱা কয় ইয়াৰ অৰ্থ কি ডুপ্লিকেট ডাটা এক্ৰছ মাল্টিপল ফাইল। আমি কি কৰি পেলাওঁ ডুপ্লিকেট কৰিব পাৰোঁ, ডুপ্লিকেট মাল্টিপল ফাইলত সেম ডাটা বাৰে বাৰে মাল্টিপল ফাইলত আমি কি কৰিব পাৰোঁ কপি পেষ্ট কৰিব পাৰোঁ, ঠিক আছে। গতিকে এইটো এটা বেয়া বেয়া গুণ এটা, ঠিক আছে। কাৰণ যিকোনো ব্যক্তিয়ে সেই ডাটাবিলাক কি কৰিব পাৰিব কপি পেষ্ট কৰিব পাৰিব, গতিকে এইটো কি হ'ব এটা লিমিটেশ্যন হৈ যাব, ঠিক আছে। নাম্বাৰ 2 ডাটা ইনকনসিস্টেন্সি, অৰ্থাৎ মাজে মাজে এনেকুৱা হয় যে ডাটাবিলাক ইনকনসিস্টেন্সি হৈ থাকে। যেনেকুৱাকৈ মিছমেচ ডাটাবিলাক মেচ নকৰে ডিউ টু আপলোড ইন সাম ফাইলছ। কেতবোৰ ফাইলত যেতিয়া আমি আপলোড কৰোঁ, আপলোড কৰিলে ডাটাবিলাক কি নকৰে মিছমেচ হৈ যায় বা মেচেই নকৰে, ঠিক আছে। বাট নট আদাৰ্ছ, কিন্তু বেলেগত নহয়, এনেকুৱাকৈ বুজাই আছে, ঠিক আছে। ডাটা ইনকনসিস্টেন্সি মানে হ'ল কি যে ডাটাবিলাক কি হয় মাজে মাজে মিছমেচ হয়। যেতিয়া কাৰোবাৰ লগত ডাটাবিলাক আমি মিলাব বিচাৰোঁ, একে কৰিব বিচাৰোঁ, তেতিয়া বস্তুবিলাক একে নহয়, মিছমেচ হৈ থাকে বা ইনকনসিস্টেন্সি হৈ থাকে। বৰ্তমান যিটো ডাটা আহি আছে দুদিন পিছত যদি মই সেম ডাটাখিনি চাওঁ অলপ পৰিৱৰ্তনো হৈ যাব পাৰে। বিভিন্ন কাৰণবশত পৰিৱৰ্তন হয় সাধাৰণতে, ঠিক আছে। তাৰপিছত আহি গ'ল ডাটা আইসোলেশ্যন। আমি ডাটাবিলাক কি কৰিব পাৰোঁ আইসোলেশ্যনৰ কথা কৈ আছে। আইসোলেশ্যন মানে বেলেগ কৰি ৰখা, ঠিক আছে। তা ইয়াক কি বুজাই দি আছে নো লিংকেজ বিটুইন ফাইল, দুটা ফাইলৰ মাজত কোনো ধৰণৰ লিংক নাথাকে, ঠিক আছে। কিন্তু DBMS সফটওয়্যাৰত কিন্তু লিংক থকা দেখা পোৱা যায়, কিন্তু ফাইল সিস্টেমত সেইটো লিংক নাথাকে। মেকিং ডাটা ৰিট্ৰিভেল কমপ্লেক্স, আৰু ডাটা বনোৱাটো কি হয় কমপ্লেক্স হৈ যায়। যিবিলাক ডাটা এন্ট্ৰি কৰোঁ সেইবিলাক কি হৈ যায় কঠিন হৈ যায় যেতিয়া আমি ফাইল সিস্টেম ব্যবহাৰ কৰিম, ঠিক আছে। কিন্তু যেতিয়া আমি DBMS সফটওয়্যাৰ ব্যবহাৰ কৰিম তেতিয়া কিন্তু তেনেকুৱা নহয়। তাৰপিছত ডাটা ডিপেন্ডেন্স। ডাটা ডিপেন্ডেন্স মানে কি যে চেঞ্জ ইন ফাইল ষ্ট্ৰাকচাৰ। ফাইল ষ্ট্ৰাকচাৰত যদি আমি কিবা ধৰণৰ চেঞ্জ কৰোঁ, ফাইলত যদি আমি কিবা ধৰণৰ চেঞ্জ কৰোঁ সেভ কৰোঁতে ৰিকুৱাৰ্ড মডিফিকেশ্যন ইন অল ৰিলেটেড প্ৰগ্ৰাম, আমি গোটেইখিনি প্ৰগ্ৰামত আমি আমাৰ গোটেইখিনি ডাটাত সেই হিচাপে কি কৰিব লাগিব মডিফিকেশ্যন কৰি দিব লাগিব। গতিকে ইমানবিলাক বস্তু তুমি এণ্টাৰ কৰিছা, ইমানবিলাক বস্তু তুমি তোমাৰ ডাটাবিলাক এণ্ট্ৰি কৰিছা, সকলো বস্তুৱে এটা এটা কৈতো কৰা সম্ভৱ নহয়। মডিফিকেশ্যন কৰা সম্ভৱ নেকি, নহ'ব। সেইকাৰণে ফাইল ষ্ট্ৰাকচাৰ যিটো আছে বা ফাইল চিষ্টেম যিটো আছে তাতে অলপ ডাটা ডিপেন্ডেন্স হৈ যায়, ঠিক আছে। আৰু ডাটা ডিপেন্ডেন্স মানে কি যে ডাটাৰ ওপৰত আমি নিৰ্ভৰশীল হৈ থাকোঁ, ঠিক আছে। কাৰণ কি যে চেঞ্জ ইন ফাইল ষ্ট্ৰাকচাৰ, যদি ফাইলৰ ষ্ট্ৰাকচাৰটো আমি চেঞ্জ কৰি দিওঁ ৰিকুৱাৰ্ড মডিফিকেশ্যন, আমি মডিফিকেশ্যন কৰিব লাগে ইন অল ৰিলেটেড প্ৰগ্ৰাম, গোটেইবিলাক প্ৰগ্ৰামতে কি কৰিব লাগে মডিফিকেশ্যনখিনি কৰি দিব লাগে। মানি লোৱা যে কিবা এটা এক্সেল শ্বীটত তোমালোকে কিবা এটা বনাইছে এক্সেলত, এতিয়া এক্সেলটো তোমালোকে PDF বনাই পিনে তোমালোকৰ মোবাইলত ল'ব বিচৰা, তেনেহ'লে এনেকুৱাও হ'ব পাৰে তুমি এক্সেলত যিখিনি বস্তু যি হিচাপে দেখা পাই আছা, ডাটাখিনি যি হিচাপে দেখা পাই আছা PDFত হয়তো বা সেই হিচাপে দেখা নাপাবও পাৰা, হয় নে নহয়। গতিকে এইখিনি বস্তু PDF যদি তোমালোকে ডাউনলোড কৰিব বিচৰা তেনেহ'লে এক্সেল শ্বীটটো সেই হিচাপে বনাব লাগিব, যাতে গোটেইখিনি বস্তু সিনক্ৰনাইজ কৰি পিনে একেলগে থাকে, সেই হিচাপে বনাই পিনে তাৰপিছতে তোমালোকে কি কৰিব লাগিব PDF বনাব লাগিব, ঠিক আছে। তাৰপিছত কি কৈ আছে কন্ট্ৰোল ডাটা শেয়াৰিং ডিফিকাল্টি ইন এনফৰ্সিং এক্সেছ কন্ট্ৰোল। কৈ আছে কি কন্ট্ৰোল ডাটা শেয়াৰিং, এই যে ডাটাবিলাক যে শ্বেয়াৰ কৰোঁ আমি মাইক্ৰ'ছফ্ট ৱাৰ্ডতে হওক, মাইক্ৰ'ছফ্ট এক্সেলতে হওক, মাইক্ৰ'ছফ্ট এক্সেছতে হওক, মাইক্ৰ'ছফ্ট পাৱাৰ পইণ্টতে হওক, ডাটাবিলাক কি কৰোঁ আমি ইজিলি শ্বেয়াৰ কৰিব পাৰোঁ। মোৰ ওচৰত আছে মই তোমালোকক দি পঠিয়াই দিলোঁ, হয়নে নহয়, ডাটা ইজিলি শ্বেয়াৰ হয়। তাই এইখিনি কিন্তু ডিফিকাল্টি ইন এনফৰ্সিং এক্সেছ কন্ট্ৰোল, এইখিনি বস্তু কিন্তু এই শ্বেয়াৰিং বন্ধ কৰা অৰ্থাৎ এক্সেছিং বন্ধ কৰি দিয়া, সকলোৱে যাতে এক্সেছ কৰিব নোৱাৰে এনেকুৱা এটা চিষ্টেম কৰা কিন্তু বহুত মুস্কিল হৈ যায়।
অবশ্যই পাসওয়ার্ড মাৰি থোৱা যায় আজিকালি বৰ্তমান সময়ত, কিন্তু পাসওয়ার্ড মাৰাটো এইটো কি নহয়, কোনো ধৰণৰ সলিউশন নহয়, কাৰণ ইজিলি পাসওয়ার্ড ক্র্যাক কৰা যায় আজিকালি। আমাৰ টেকনলজি মনত ৰাখিবা, টেকনলজি যিমান এডভান্স হৈছে মানুহও সিমান এডভান্স হৈছে, হয়নে নহয়? গতিকে এইখিনি বস্তু আমি ভাবিব লাগে। গতিকে ফাইল সিস্টেমৰ এইবিলাক কি আছে, আমাৰ লিমিটেশন আছে, খুব ইম্পৰ্টেণ্ট হয়। লগতে এইবিলাক বস্তু ইম্পৰ্টেণ্ট হ'ব, ঠিক আছে? এতিয়া যিখিনি মই তোমালোকক পঢ়াম DBMS বিষয়ে, এইটো তোমালোকৰ পৰীক্ষাৰ কাৰণে জাষ্ট এনেকুৱাকৈ লৈ আহিছোঁ, পিছলৈ কিন্তু মই ভালদৰে বুজাই দিম এই গোটেইবিলাক, হা, টেনশ্যন নকৰিবা। পৰীক্ষাটো উলিয়াই লওক, পৰীক্ষা হোৱাৰ পিছত গোটেই চিলেবাছৰ এমপ্লয়াবিলিটি স্কিলটো শেষ কৰি দি আছে, সেইখিনি চাবা, আৰু এই যিটো তোমালোকৰ এইখিনি কিতাপ যিটো আছে ভকেশ্যনেল স্কিলৰ, এইটো মই খুব ভালদৰে সমাপ্ত কৰি দিম, ঠিক আছে? অ'কে, নাও what's the question? So question is what is DBMS? That means what do you understand by DBMS? DBMS মানে তুমি কি বুজি পোৱা? So DBMS is the software, this is a software, okay, that creates GS history কৰে, manage কৰে and control access to database। আমাৰ database কি কৰিব পাৰে সিহঁতে, access থাকে, control থাকে। it ensure, আৰু ইয়াৰ জৰিয়তে আমি ensure হওঁ, অৰ্থাৎ নিশ্চিত হওঁ, ensure data integrity, আমাৰ ডাটাবিলাক ইন্টিগ্ৰেট হয়, অৰ্থাৎ একগোট হোৱা দেখা পোৱা যায়, ডাটা ইন্টিগ্ৰিটি হয়। আৰু কি কৈ আছে, সিকিউৰিটি, অৰ্থাৎ এটা সিকিউৰিটিৰ কথা আহি যায়, এটা তোমালোকে ক'ব পাৰা যে সুৰক্ষাৰ কথা আহি যায়। গতিকে DBMS সফটওয়্যাৰ ব্যৱহাৰ কৰিলে সেইখিনি সুৰক্ষা থকা দেখা পোৱা যায়। এণ্ড reduce redundancy, ঠিক আছে? উচ্চাৰণখিনি অলপ ভালদৰে কৰি ল'ব তোমালোকে, অ'কে? মই তোমালোকক অলপ আগত বুজাই দিলোঁ redundancy মানে কি, যে redundancy মানে হ'ল যে ডাটা, ডুপ্লিকেট ডাটা across multiple ফাইল। আমি বিভিন্ন ফাইলত আমি ডাটাবিলাক কি কৰিব নোৱাৰো, মাল্টিপল ফাইলত এক্সেছ কৰিব নোৱাৰো, ঠিক আছে? DBMS মনত ৰাখিবা কিন্তু সফটওয়্যাৰ হয় আৰু, যেনেকৈ DBMS সফটওয়্যাৰৰ ভিতৰত কি আহিব, MySQL, Oracle, PostgreSQL, ঠিক আছে? সো তোমালোকে এইবাৰ বেছি একটা ডাঙৰ মানে বা বেছি এটা কঠিন কোৱেশ্চন নাহে, মনত ৰাখিবা এইটো ভালদৰে, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ DBMS, ডাটাবেস ম্যানেজমেন্ট সিস্টেম, ঠিক আছে? এইটো কি করো, কত ব্যবহার করো, ইজ সফটওয়্যার দ্যাট ক্রিয়েট, আমি সৃষ্টি করাত ব্যবহার করো, ম্যানেজ করাত ব্যবহার করো, এন্ড কন্ট্রোল অ্যাক্সেস টু ডাটাবেস, আর ডাটাবেস বিলাকৰ কন্ট্রোল সিহঁতে কি কৰে, ম্যানেজ কৰা দেখা পোৱা যায়, অ্যাক্সেস সিহঁতৰ হাতত থাকে। ইট এনশিওর ডাটা ইন্টিগ্রিটি, ডাটাবিলাক এগুলো করা সহায় করে, ডাটার সিকিউরিটি সুরক্ষার ক্ষেত্রে সহায় করে, এন্ড রিডিউস রিডান্সি, অর্থাৎ আমার ডাটা যেবিলাক আছে এইবিলাক যাতে শেয়ার নহয় ভালদৰে, মানুহৰ ওচৰত যাতে আমি শেয়ার হৈ নাযায় ইজিলি, তার ক্ষেত্রে লক্ষ্য রাখা দেখা পাওয়া যায়। DBMS সফটওয়্যার উদাহরণ হল কি, যে Oracle, MySQL, PostgreSQL, ঠিক আছে? আফটার দ্যাট কম্পেয়ার DBMS উইথ ফাইল সিস্টেম, ফাইল সিস্টেমৰ লগত DBMS কি কৰিব কৈছে, কম্পেয়াৰ কৰিব কৈছে, অৰ্থাৎ তুলনা কৰিব কৈছে, ঠিক আছে? যেনেকৈ ইয়াত ৰিডান্সিটো কি হয়, হাই হ'ব, আৰু আমাৰ DBMS কি হ'ব, ৰিডান্সিটো কি হ'ব, লো হ'ব, ঠিক আছে? তাৰপিছত ফাইল সিস্টেমত আমি কোনো ব্যাকআপ কৰিব নোৱাৰো, কোনো ব্যাকআপ সিস্টেম বা রিকভারি সিস্টেম নাই, বাট DBMS কি আছে, ব্যাকআপ সিস্টেম বা রিকভারি সিস্টেমটো আছে, ঠিক আছে? ফাইল সিস্টেমত নো কোয়ারি প্রসেসিং, কোনো ধৰণৰ কোয়ারি প্রসেসিং নহয়, কিন্তু DBMS সাপোর্ট SQL কোয়ারিজটো আমাৰ কি কৰে, তাতে সাপোর্ট কৰা দেখা পোৱা যায়। যদি আমি তাতে কিবা এটা বস্তু আমি নোৱাৰো, তেনেহলে আমি কি কৰিব পাৰো, বাই ক্লিকিং ইন দ্য হেল্প অপশন বা হেল্প বাটন, উই ক্যান টেক দ্য হেল্প ফ্রম দ্য ইন্টারনেট, ওকে? আফটার দ্যাট ফাইল সিস্টেমত নো কনকারেন্সি কন্ট্রোল, ইয়াত কোনো ধৰণৰ কনকারেন্ট কন্ট্রোল থকা দেখা পোৱা নাযায়, অৰ্থাৎ each and everybody can share the files with the some other person বা third person, okay? But in the DBMS software allows concurrent access, কি বুলি কৈছে, এটো concurrent access থকা দেখা পোৱা যায়, ঠিক আছে? concurrent access থকা দেখা পোৱা যায় মানে কি, যে যিজন ব্যক্তিয়ে who is the owner of that particular DBMS software বা particular এটা ব্যৱহাৰ, যিটো ব্যৱহাৰৰ কাৰণে আমি DBMS software ব্যৱহাৰ কৰি আছো, তেওঁৰ হাততে সেইখিনি মালিকাধীনাধি সত্ত্ব থাকিব, মালিকাধীনাধি সত্ত্ব থাকিব, ঠিক আছে? দ্যাট মিন্স তেওঁৰ পারমিশন লাগিব, তাৰ পিছতে গোটেইখিনি বস্তু এক্সেস হ'ব, ঠিক আছে? সো এইখিনি বস্তু হল আমাৰ পাৰ্থক্য, ওকে? সো তোমালোকক যদি এইখিনি PDF লাগে, তোমালোকে মোৰ ওচৰৰ পৰা বিচাৰিবা, মই তোমালোকক দি দিম, ঠিক আছে? কমেন্ট বক্সত জনাবা, বা মই
নম্বৰ এটা দি আছো, নম্বৰত এই মেছেজো কৰি দিব পাৰা, ঠিক আছে। খুব সুন্দৰকৈ গোটেইবিলাক বস্তু কভাৰ কৰি দিম। 9101036942 এইটো নম্বৰ হয়, ঠিক আছে। এই নম্বৰটো তোমালোকে ফোন কৰিব নালাগে, ব্যস্ত থাকো মই। হোৱাটছআপ কৰিবা, হোৱাটছআপ কৰি পিনে মোৰ ওচৰৰ পৰা বিচাৰিবা যে ছাৰ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ যেটো তোমাৰ আপোনাৰ ইউনিট নম্বৰ 1 আছে সেইখিনি আমাক নোটখিনি প্ৰদান কৰক। এই নোটখিনি গোটেইখিনি মই তোমালোকক দি দিম, ঠিক আছে। এইখিনি পঢ়ি যাবা, ঠিক আছে। মই আজিলৈ ইয়ালৈ বুজাই দিলো। অহাকালিৰ ক্লাছত মই পিছলৈ আৰু বুজাই দিম, 3 নম্বৰৰ পৰা আৰম্ভ হ'ব। আজি অলপ সময়খিনি কম, ঠিক আছে। তেনেহলে লগ পাম, ঠিক আছে। আৰু একো টেনশন কৰিব নালাগে, মই আছো তোমালোকৰ আইটি সাবজেক্টৰ কাৰণে। মই আছো, এনি টাইম আছো, ঠিক আছে। মোক খালি জনাই দিলে হল, মেছেজ কৰিবা, ঠিক আছে। তোমালোকে এই হোৱাটছআপত হওক বা এই কমেন্ট বক্সত মেছেজ কৰিবা। এই ক্লাছবিলাক কৰাৰ পিছত ন একবাৰ হলেও থেংক ইউ বুলি ক'ব লাগে, যদি বুজি পাইছা, ঠিক আছে। গতিকে এইখিনি সুহৃদয়বান হ'ব লাগে, ঠিক আছে। আজিলৈ ইমানে, অহা ক্লাছত লগ পাই আছো। জয় হিন্দ, জয় ভাৰত।